ওম শান্তি 10 আগষ্ট 2020 সাকাৰ মুৰলী মৰমৰ সন্তানসকল নিজৰ সধৰ্মক পাহাৰটোৱে হৈছে সকলোতকৈ ডাঙৰ ভুল। এতিয়া তোমালোক অভুল হ'ব লাগে, নিজৰ ঘৰ আৰু ৰাজ্যক স্মৰণ কৰিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কোনটো অৱস্থা সময়ৰ সমীপতাৰ চিন হয়? উত্তৰ: তোমালোক সন্তানসকল যেতিয়া স্মৃতি যাত্ৰাত সদায় মগ্ন হৈ থাকিবা, বুদ্ধি বিচলিত হোৱাটো বন্ধ হৈ যাব, বাণীত স্মৃতিৰ বল আহি যাব, অপাৰ আনন্দত থাকিবা, বাৰে বাৰে নিজৰ সত্যযোগী সৃষ্টিৰ দৃশ্যাৱলী সন্মুখত আহি থাকিব, তেতিয়া বুজিবা যে সময় সমীপত। বিনাশ হ'বলৈ সময় নালাগে। ইয়াৰ বাবে স্মৃতি ক্ষতিয়ানৰ তালিকা বহুৱা। গীত আছে, তোমাক পাই মই গোটেই জগতখনকে পাই গ'লোঁ। ওম শান্তি। আত্মিক সন্তানসকলে এই গীতটিৰ অৰ্থৰো বুজি পোৱা চাগে। এতিয়া তোমালোকে অসীমৰ পিতাকো পাই গ'লা। বেহদৰ পিতাৰ পৰা স্বৰ্গ উত্তৰাধিকাৰী পোৱা যায়, যি উত্তৰাধিকাৰক কোনেও কাঢ়ি ল'ব নোৱাৰে। উত্তৰাধিকাৰ নিচা তেতিয়াই আঁতৰি যায় যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়। এয়াও ড্ৰামা ৰচি থোৱা আছে। সন্তানসকলৰ সৃষ্টিত ড্ৰামাৰো জ্ঞান আছে। এই চক্ৰ কেনেকৈ ঘূৰে, ইয়াক নাটক বুলি কোৱা হয়, ড্ৰামা বুলিও কোৱা হয়। সন্তানসকলে বুজি পায় যে যথাযথ পিতা আহি সৃষ্টি চক্ৰৰ বিষয়ে বুজায়। যিসকল ব্ৰাহ্মণ কুলৰ হয় তেওঁলোককহে বুজায়। সন্তানসকল, তোমালোকে নিজৰ জন্ম বিষয়ে নাজানা, মই তোমালোকক বুজাওঁ। আগতে তোমালোকে শুনিছিলা 84 লাখ জন্ম লোৱাৰ পাছত এটা জন্ম মনুষ্য পোৱা। প্ৰকৃততে তেনেকুৱা নহয়। এতিয়া তোমালোক সকলো আত্মা কৰ্মাণু অনুসাৰী আহি থাকা। বুদ্ধিত উদয় হৈছে যে পোনপ্ৰথমে আমি আদি সনাতন দেৱী দেৱতা ধৰ্ম পূজ্য আছিলোঁ, আকৌ আমি পূজাৰী হৈছোঁ। নিজেই পূজ্য, নিজেই পূজাৰী। এনেকৈ গায়নো আছে। মনুষ্যই আকৌ ভগৱানৰ ক্ষেত্ৰত ভাবে যে তেওঁৱেই পূজ্য হয়, তেওঁৱেই পূজাৰী হয়। আপোনাৰে এই সকলোবোৰ ৰূপ, অনেক মত মতান্তৰ আছে নহয় জানো? এতিয়া তোমালোক শ্ৰীমতত চলা। তোমালোকে বুজি পোৱা যে আমি বিদ্যাৰ্থীসকলে আগতে একো নাজানিছিলোঁ। এতিয়া পঢ়ি উচ্চ পৰীক্ষা পাছ হৈ যাওঁ। সেই ষ্টুডেণ্টসকলেতো প্ৰথমতে একোৱেই নাজানে। পাছত পৰীক্ষাত উত্তীৰ্ণ হৈ বুজি উঠে যে আমি এতিয়া বেৰিষ্টাৰী পাছ কৰিলোঁ। তোমালোকেও এতিয়া জানা যে আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সেয়াও হৈছে বিশ্বৰ মালিক। তাতো হৈছে এটাই ধৰ্ম, এখনেই ৰাজ্য। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। তাত তোমালোকৰ পবিত্ৰতা, সুখ, শান্তি, সম্পত্তি সকলো আছে। গীতটিও শুনিলা নহয়? এতিয়া এই গীতটো তোমালোকে ৰচনা কৰা নাই। অনায়াসে ড্ৰামা অনুসাৰী এই সময়ৰ বাবে ৰচি থোৱা আছে। মনুষ্য দ্বাৰা ৰচিত গীতবোৰ অৰ্থ পিতাই বহি বুজায়। এতিয়া তোমালোকে ইয়াত শান্তিৰে বহি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। আধা কল্প সুখৰ উত্তৰাধিকাৰ থাকে। পিতাই বুজায়, মৰমৰ সন্তানসকল, আধা কল্পতকৈও বেছি তোমালোক সুখ ভোগ কৰা। আধা কল্প সুখৰ উত্তৰাধিকাৰী থাকে। পিতাই বুজায়, মৰমৰ সন্তানসকল,
আধা কল্পতকৈ বেছি তোমালোকৰ সুখ ভোগ কৰা। তাৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হয়। মন্দিৰো এনেকুৱা আছে য'ত চিত্ৰ দেখুৱায় দেৱতাসকল বাম মাৰ্গত কেনেকৈ যায়। পোচাকতো সেয়াই আছে। পোচাক পাছলৈ সলনি হয়। প্ৰত্যেক নিজৰ নিজৰ পোচাক মুকুট আদি সকলো বেলেগ বেলেগ হয়। এতিয়া সন্তানসকলে জানে যে আমি শিৱ বাবাৰ পৰা ব্ৰহ্মা দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতাইতো সন্তান সন্তান বুলি কয়। সন্তানসকল, তোমালোকে নিজৰ জন্ম বিষয়ে নাজানিছিলা। শুনিয়েতো আত্মাই নহয় জানো? মই আত্মা হম, হৰি নহয়। আৰু যি মনুষ্য মাত্ৰ আছে তেওঁলোকৰ নিজৰ শৰীৰ নাম নিচান থাকে, কিয়নো দেহ অভিমানী হয়। মই আত্মা হওঁ এইটো নাজানে। তেওঁলোকতো আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কৈ দিয়ে। এতিয়া তোমালোকক পিতাই বুজাইছে যে তোমালোক আত্মাসকলে বিশ্বৰ মালিক দেৱী দেৱতা হৈ আছা। এই জ্ঞান এতিয়া আছে। আমি দেৱতা আকৌ ক্ষত্ৰিয় ৰাজবংশত আহিম। 84 জন্ম হিচাপো লাগে নহয় জানো? সকলোৱেতো 84 জন্ম নল'ব। সকলোৱে জানো একেলগে আহিব। তোমালোকে জানা যে কোনটো ধৰ্ম কেনেকৈ আহি থাকে। বুৰঞ্জী পুৰণি আকৌ নতুন হয়। এতিয়া এইখন হৈয়ে পতিত সৃষ্টি, সেইখন হৈছে পাৱন সৃষ্টি। তাৰ পাছত বেলেগ বেলেগ ধৰ্মসমূহ আহে। এই কৰ্মক্ষেত্ৰত এখনেই নাটক চলে। মুখ্য হৈছে 4টা ধৰ্ম। এই সংগমত পিতা আহি ব্ৰাহ্মণ সম্প্ৰদায় প্ৰতিষ্ঠা কৰে। বিৰাট ৰূপচিত্ৰ তৈয়াৰ কৰে, কিন্তু তাত এইটো ভুল আছে। পিতা আহি সকলো কথা বুজাই অভুল কৰি তোলে। পিতাইতো কেতিয়াও শৰীৰ ধাৰণ নকৰে আৰু কোনো ভুল নকৰে। তেওঁতো অলপ সময়ৰ বাবে তোমালোকক সন্তানসকলক সুখধাম আৰু নিজৰ ঘৰ ৰাস্তা দেখুৱাই দিবলৈ এই ৰথত আহে। তেওঁতো অলপ সময়ৰ বাবে তোমালোক সন্তানসকলক সুখধাম আৰু নিজৰ ঘৰৰ ৰাস্তা দেখুৱাই দিবলৈ এই ৰথত আহে। কেৱল ৰাস্তাই দেখুৱাই নিদিয়ে, জীৱনো গঢ়ি তোলে। কল্পই কল্পই তোমালোক ঘৰলৈ যোৱা, আকৌ সুখৰ ভূমিকাও পালন কৰা। সন্তানসকলে পাহৰি গ'ল যে আমাৰ আত্মাসকলৰ স্বধৰ্মই হৈছে শান্তি। এই দুখৰ সৃষ্টিত শান্তি কিদৰে হ'ব, এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি উঠিলা। তোমালোকে সকলোকে বুজোৱা, লাহে লাহে সকলো আহি থাকিব। বিদেশৰ সকলোৱেও গম পাব যে এই সৃষ্টি চক্ৰ কিদৰে ঘূৰে, ইয়াৰ আয়ু কিমান। বিদেশী সকলো তেওঁলোকৰ ওচৰলৈ আহিব, নতুবা সন্তানসকল তালৈ গৈ সৃষ্টি চক্ৰৰ ৰহস্য বুজাব। তেওঁলোকে ভাবে যে ক্ৰাইষ্ট গডৰ ওচৰত গৈ পালে। ক্ৰাইষ্ট গডৰ সন্তান বুলি ভাবে। বহুতে আকৌ এনেকৈ ভাবে যে ক্ৰাইষ্টটো পুনৰ্জন্ম লৈ লৈ এতিয়া ভিকহু হৈ গৈছে। যিদৰে তোমালোকো ভিকহু নোহোৱা জানো? বেগৰ অৰ্থাৎ ভিকহু অৰ্থাৎ তমো প্ৰধান। এনেকৈ ভাবে যে ক্ৰাইষ্টটো ইয়াতে আছে, আকৌ কেতিয়া আহিব এইটো নাজানে। তোমালোকে বুজাব পাৰা, তোমালোকৰ ধৰ্ম প্ৰতিষ্ঠাপক পুনৰ নিজৰ সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিব। তেওঁক গুৰু বুলি ক'ব নোৱাৰে, তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈহে আহে। সদ্গতি দাতা কেৱল এজনেই,
তেওঁলোক যিয়েই ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে সকলোৱে পুনৰ্জন্ম লৈ এতিয়া আহি তমোপ্ৰধান হৈছে। অন্তিমত গোটেই বৃক্ষজোপাই জৰ্জৰীকৃত অৱস্থা পালে। এতিয়া তোমালোকে জানা গোটেই বৃক্ষজোপা থিয় হৈ আছে, বাকী দেৱী দেৱতা ধৰ্ম আধাৰ নাই। বটগছৰ দৃষ্টান্ত এই সকলোবোৰ কথা পিতাই সন্তানসকলক বহি বুজায়। তোমালোক সন্তানসকলেতো বহুত আনন্দিত হোৱা উচিত। তোমালোকে জানিছা যে আমি দেৱী দেৱতা আছিলোঁ, আকৌ এতিয়া হওঁ। ইয়ালৈ তোমালোক আহাই সত্যনাৰায়ণ কথা শুনিবলৈ, যাৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হবাগৈ। নাৰায়ণ হ'লে তেন্তে নিশ্চয় লক্ষ্মীও হ'ব। লক্ষ্মী নাৰায়ণ হ'লে নিশ্চয় তেওঁলোকৰ ৰাজধানীও থাকিব, নহয় জানো? কেৱল লক্ষ্মী নাৰায়ণটো নাথাকিব। লক্ষ্মী নাৰায়ণ হোৱাৰ লগে লগে কথা আছে জানো? নাৰায়ণৰ লগত লক্ষ্মীও হয়, লক্ষ্মীও কেতিয়াবা নাৰায়ণ হয় আৰু কেতিয়াবা নাৰায়ণো লক্ষ্মী হয়। কোনো গীত বহুত ভাল, মায়াই শ্বাসৰুদ্ধ কৰে। তেতিয়া গীত শুনিলে হৰ্ষিত হৈ যাবা। যিদৰে সাঁতুৰিবলৈ শিকোঁতে প্ৰথমতে শ্বাসৰুদ্ধ হৈ যায়, তেতিয়া তেওঁক ধৰি লয়। ইয়াতো মায়াই বহুত শ্বাসৰুদ্ধ কৰি দিয়ে। সন্তানবিদটো বহুত থাকে, তেওঁলোকৰ ৰেচ হয়, তেওঁলোকৰো ৰেচ, তোমালোকৰো ৰেচ হয়। সিপাৰলৈ যোৱা, মনেৰে কেৱল মোক স্মৰণ কৰিব লাগে। স্মৰণ নকৰিলে শ্বাসৰুদ্ধ হৈ যায়। পিতাই কয়, স্মৃতিৰ যাত্ৰাৰহে বৈতৰণি পাৰ হৈ যাবা, তোমালোক সিপাৰলৈ গুচি যাবা। সন্তানবিদ কোনোবা ভাল পাকৈত হয়, কোনোবাই কম। ইয়াতো এনেকুৱাই। বাবা ওচৰলৈ ক্ষতিয়ানৰ তালিকা পঠিয়াই দিয়ে। পিতাই পৰীক্ষণ কৰে। স্মৃতি স্বাৰ্থক কোনোবাই ৰাইট অৰ্থাৎ যথা ৰীতিৰে বুজেনে ৰং বুজে। কোনোৱে দেখুৱাই মই গোটেই দিনটোত 5 ঘণ্টা স্মৃতিত থাকিলোঁ। মই বিশ্বাস নকৰোঁ, নিশ্চয় ভুল হৈছে। কোনোৱে ভাবে মই যিমান সময় ইয়াত পঢ়োঁ সিমান সময়তো চাৰ্ট ঠিক থাকে, কিন্তু নহয়। বহুত আছে যিসকল ইয়াত বহি থাকে, শুনি থাকে, কিন্তু বুদ্ধি বাহিৰত কৰবালৈ গুচি যায়। এটা শব্দও নুশুনে। ইয়াতো এনেকুৱাই। বাবাই চাই থাকে, বুজি পোৱা যায় এও বুদ্ধি কৰবাত বাহিৰত ভ্ৰমি থাকে, ইফালে সিফালে চাই থাকে। এনেকুৱা কোনো বহুত আহে। বাবাই বুজি পায়, সম্পূৰ্ণকৈ বুজা নাই। সেয়েহে বাবাই কয় নতুন সকলক সোনকালে ইয়ালৈ ক্লাছত অহা অনুমতি নিদিবা, নহ'লে বায়ুমণ্ডল দূষিত কৰে। আগলৈ গৈ তোমালোকে দেখিবা যিসকল ভাল সন্তান হ'ব তেওঁলোক ইয়াত বহিয়ে বৈকুণ্ঠলৈ গুচি যাব। বহুত আনন্দিত হৈ থাকিব, বাৰে গুচি যাব। এতিয়া সময় সমীপত। পুৰুষাৰ্থ ক্ৰম অনুসৰি তোমালোকৰ অৱস্থা এনেকুৱা হৈ যাব। বাৰে স্বৰ্গত নিজৰ মহল চাই থাকিবা। যিবোৰ কৰিবলগীয়া বা ক'বলগীয়া হ'ব তাৰ সাক্ষাৎকাৰ হৈ থাকিব। সময়টো দেখি আছা কেনেকৈ তৈয়াৰ হৈ আছে। পিতাই কয় দেখিবা কেনেকৈ 1 ছেকেণ্ডত গোটেই মনুষ্য সৃষ্টি ছাইত মিহলি হৈ যাব। বোমা লগালে আৰু এয়া নাশ হ'ল। তোমালোক সন্তানসকলে জানা যে এতিয়া আমাৰ ৰাজ্য স্থাপন হৈ আছে।
এতিয়াতো এই স্মৃতি যাত্ৰাত মগ্ন হৈ থাকিব লাগে। সেই ধাৰ ভৰাব লাগে যাতে দৃষ্টিয়ে যিকোনো লোকৰে তীব্ৰ আঘাত অৰ্থাৎ প্ৰভাৱিত কৰে। অন্তিমত ভীষ্ম পিতামহ আদিৰ দৰে লোকসকলকো তোমালোকে জ্ঞানবান মাৰিবা, তৎক্ষণাৎ বুজি পাই যাব। এওঁলোকেতো সত্য কথা কয়। জ্ঞানৰ সাগৰ পথিত পাৱন নিৰাকাৰ ভগৱান হয়, কৃষ্ণ হ'ব নোৱাৰে। তেওঁতো জন্ম দেখুৱাই কৃষ্ণ সেই চেহেৰা চাৰিত্ৰিক বৈশিষ্ট্য পাছত কেতিয়াও মিলিব নোৱাৰে। আকৌ সত্য যুগত সেয়াই চেহেৰা পাব। প্ৰতিটো জন্মত প্ৰতিটো চেহেৰাত বেলেগ বেলেগ হয়। এয়া ড্ৰামা ভূমিকা এনেকুৱা ৰচিত হোৱা আছে। তাতো প্ৰাকৃতিক সৌন্দৰ্য চেহেৰা থাকে। এতিয়াতো দিন প্ৰতিদিনে শৰীৰো তমো প্ৰধান হৈ গৈ থাকে। প্ৰথমতে সতো প্ৰধান, তাৰ পাছত সতো ৰজু তমো হৈ যায়। ইয়াত চোৱা কেনেকুৱা সন্তান জন্ম হয়। কাৰোবাৰ ভৰি নচলে, কোনোবা বাওনা হয়, কি হৈ যায়। সত্য যুগত জানো এনেকুৱা হয়? তাত দেৱতাসকলৰ দাড়ি আদিও নাথাকে। ক্লিন শেভ হয়। দৃষ্টি ব্যৱহাৰ দ্বাৰা বুজা যায় যে এওঁ মেল অৰ্থাৎ পুৰুষ বা এওঁ মহিলা। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। বাবাই কল্প আহি আমাক ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলে। এয়া তোমালোক সন্তানসকলেহে জানা যে বাকী যি ধৰ্মাৱলী আছে সকলো নিজৰ নিজৰ শাখাত গুচি যাব। আত্মাসকলৰ বৃক্ষ দেখুৱাই নহয় জানো। চিত্ৰবোৰত বহুত শুধৰণি কৰি থাকিব লাগে, সলনি হৈ গৈ থাকিব। যেনেকৈ বাবাই সূক্ষ্ম বতনৰ কাৰণে বুজায়, সংশয় বুদ্ধি সকলেতো ক'ব এয়া কি? আগতে এনেকৈ কৈছিলা, এতিয়া এনেকৈ কয়। লক্ষ্মী নাৰায়ণৰ দুয়োটা ৰূপ মিলাই বিষ্ণু বুলি কয়। বাকী চাৰিখন ভুজাধাৰী মনুষ্য থাকে জানো? ৰাৱণৰ 10টা মূৰ দেখুৱায়, এনেকুৱা কোনো মনুষ্য নাথাকে। প্ৰত্যেক বছৰে জ্বলায় যেন পুতলাৰ খেল। মনুষ্য কয় শাস্ত্ৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। শাস্ত্ৰটো আমাৰ প্ৰাণ হয়। গীতাখনক চোৱা কিমান মান দিয়ে। ইয়াতো তোমালোকৰ ওচৰত মুৰলি বহুত জমা হৈ যায়। তোমালোকে ৰাখি কি কৰিবা? দিনে প্ৰতিদিনে তোমালোকে নতুন নতুন পইণ্ট শুনি থাকা। অৱশ্যে কয় পইণ্ট লিখি ৰখাটো বহুত ভাল। ভাষণ দিয়া সময়ত আখৰা কৰিব। এইটো পইণ্টছ বুজাম। বিষয়বস্তু তালিকা থাকিব লাগে। আজি এইটো টপিকৰ ওপৰত বুজাম। ৰাৱণ কোন হয়, ৰাম কোন, সত্য কি, এয়া সকলো আমি আপোনালোকক বুজাম। এই সময়ত ৰাৱণ ৰাজ্য গোটেই সৃষ্টিতে আছে। 5 বিকাৰটো সকলোতে আছে। পিতা আহি আকৌ ৰাম ৰাজ্য স্থাপনা কৰে। এয়া হৰা আৰু জিকাৰ খেল। পৰাজয় কেনেকৈ হয়? 5 বিকাৰ ৰূপী ৰাৱণৰ দ্বাৰা। আগতে পবিত্ৰ গৃহস্থ আশ্ৰম আছিল, সেয়া এতিয়া পতিত হৈ গৈছে। লক্ষ্মী নাৰায়ণে আকৌ ব্ৰহ্মা সৰস্বতী। পিতাই কয় মই এওঁ বহুত জন্ম অন্তত প্ৰৱেশ কৰোঁ। তোমালোকে ক'বা আমিও বহুত জন্ম অন্তত পিতাৰ পৰা জ্ঞান লৈ আছোঁ। এই সকলোবোৰ বুজিবলগীয়া কথা। কোনোবাৰ ভোটা বুদ্ধি হ'লে তেতিয়া বুজি নাপায়। এয়াতো ৰাজধানী স্থাপন হৈ আছে। বহুত আহিল আকৌ গুচি গ'ল।
তেওঁলোকো আকৌ আহি যাব। প্ৰজাটো পাই পইচা পদ লৈ ল'ব। তেওঁলোকৰো প্ৰয়োজন নহয় জানো? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, সদায় এইটো নিচাত থাকিব লাগে যে আমি এতিয়া এই পঢ়া সম্পূৰ্ণ কৰি মনুষ্যৰ পৰা দেৱতা তথা বিশ্বৰ মালিক হ'মগৈ। আমাৰ ৰাজ্যত পবিত্ৰতা সুখ শান্তি সকলো থাকিব। সেয়া কোনেও কাঢ়ি নিব নোৱাৰে। ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ স্মৃতি যাত্ৰাত ভাল সন্তানবিদ হ'ব লাগে। মায়া দ্বাৰা শ্বাসৰুদ্ধ হ'ব নালাগে।